ফাইনেলি বন্ধুসকল এয়া ঘৰ আহি পালেহি মিনি ৰাইচ মিল 4.5 HP মটৰ এটো এটা মটৰ মিনি ৰাইচ মিল হয় স্বাগতম জনাইছো মোৰ অন্য ভিডিঅলৈ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পদ্মগৈ ব্লগ ফাইনেলি মই মানে আগৰ এটা ভিডিঅ দেখুৱাইছিলো আপোনালোকক এনে ধৰণৰ এটা মিনি ৰাইচ মিল আনিম বুলি আপোনালোকক ভিডিঅ জৰিয়তে দেখুৱাইছিলো কিন্তু মিনি ৰাইচ মিলটো ঘৰ আহি কালি পালেহি এয়া চক এটো মিনি ৰাইচ মিল হয় ইয়াত মানে ধান কুটাব লাগিব এতিয়া ঘৰৰ ধান কুটাম বৰ্তমান আৰু মোৰ পুৰণা এটা ডাঙৰ ৰাইচ মিল আছে এটো হল কৃষি বিকাশ উদ্যোগৰ হৈছিল সেলাৰ এখন কৃষি বিকাশৰ আৰু এটো হল পলিচাৰ ইয়াও হৈছে কৃষি বিকাশৰ এই কোম্পানীৰ পলিচাৰ হয় আৰু মোৰ ইয়াত ডাঙৰ এখন হলাৰ আছে আৰু এটা ডাঙৰ হালধি খুন্দা পিঠা খুন্দা এনে ধৰণৰ এটা এটো চকী আছে আৰু এফালে এখন সৰু চকীও আছে যেহেতু ইয়াৰ পাথৰটো পানী পৰিলে পাথৰটো ফাটি গ'ল আৰু এটা 15 HP ডিজেলৰ মেচিন আছে আৰু সাফটিং এনে ধৰণে পুৰা চকা লাগি আছে আৰু সম্পূৰ্ণ ধুনিয়া চলি আছে এটো মিলটো একদিন বন কৰি থৈছো এটো ডিজেলৰ ইঞ্জিন হয় আৰু এটা আপোনালোকক দেখুৱাইছো এটো হল 15 HP এটা মটৰ আছে ডাঙৰ এই সকলোখিনি মোৰ আছে তথাপিতো মানে এনে ধৰণৰ এটা সৰু মিনি ৰাইচ মিল মানে মনতে লম বুলি ভাবি আছিলো সেইকাৰণে এই মিনি ৰাইচ মিলটো আনিলো আৰু বহুতে এটো এটা ফালতু মেচিন বুলি কৈছে তথাপিতো মানে মনৰ আশাটো যেটো লম বুলি ভাবিছো সেই আশাটো পূৰণ কৰিবৰ কাৰণে মানে মেচিনটো আনিলো আপোনালোকৰ আশীৰ্বাদত আৰু এতিয়া ইয়াক মানে চলাম ঘৰতে ধানটো কুটাম আৰু ইয়া মোৰ যিমানখিনি মানে পুৰণা সেলাৰ পলিচাৰ ইঞ্জিনকে আদি কৰি যিমানখিনি হলাৰ এই মটৰ এই সকলোখিনি মানে বিকি দিম যদি কাৰোবাক লাগে তেনেহলে আপোনালোকে মোক কমেন্ট কৰিব আৰু দাম দৰটো পিছত পাতিম আৰু মানে ফোনৰ যোগেদি আৰু মই এতিয়া কৈ থৈছো ইয়া হল মোৰ কৃষি বিকাশ উদ্যোগৰ সেলাৰ হয় আৰু এই পলিচাৰ কৃষি বিকাশই হয় এয়া সকলোখিনি এই কিলোস্কাৰ হয় মেচিন ইঞ্জিনটো কিন্তু কিলোস্কাৰ এই কিলোস্কাৰ মই এটো অৰ্ডাৰ দিয়া নাছিলো 3 মাহ লাগিলে আহিবলৈ কলিকতাৰ পৰা এটো অৰ্ডাৰ দি মই কিলোস্কাৰ মেচিনটো অনাইছিলো আৰু এই সকলোখিনি সাফটিং টাৰ্টিং মানে বিকি দিয়া এটা সিদ্ধান্ত লৈছো সেইকাৰণে আপোনালোকক যদি কাৰোবাক লাগে ইয়া চাইলক ধুনিয়া এটো ৰানিংত আছে আপোনালোকে নি পিনে চলাব পাৰিব একদম একো প্ৰবলেম নাই ডিজেল ভৰাব লাগিব চলাব লাগিব যদি কাৰেন্ট লয় ইয়া 15 HP এটা মটৰ আছে পুনৰ দেখুৱাই দিছো আপোনালোকক 15 HP এটো মটৰ এই 15 HP মটৰ এখন হল বহুত এনে ধৰণৰ সকলোখিনি মই এই পুৰণা যিমান পুৰণা সেট আছে সকলোখিনি বিকি দিম যেহেতু এটা মানে সৰু মেচিনটো ঘৰতে এতিয়া ধান কুটাবৰ কাৰণে আনিলো সেইকাৰণে মানে ইয়াকে ঘৰতে কুটাম বুলি ভাবিছো আৰু দুই এঘৰ মানে কাৰোবাৰ যদি কুটাবলৈ আহে তেতিয়া মই কুটাই দিয়াও মানে সিদ্ধান্ত লৈছো এই চাইলক পুৰণা মোৰ যিমানখিনি আছে বস্তু এইখিনি সকলোখিনি বিকি দিম আৰু আপোনালোকক যদি কাৰোবাক লাগে পুনৰ কৈছো কমেন্টত লিখিব আৰু দাম দৰটো পিছত পাতিম বুলি কৈছো সেইকাৰণে আজিলৈ ভিডিওটো ইমানতে হামুলো যদি ভিডিওটো চাই ভাল লাগিলে তেনেহলে লাইক এটা কৰিব আৰু যিসকলে মোৰ চেনেলটিলৈ নতুন কৈছে তেখেতলোকে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছো ধন্যবাদ।